হেল্ল' এভৰিৱান, ইতিমধ্যে আমি উচ্চতৰ মাধ্যমিক এডুকেশ্যন বিষয়ৰ দীঘল গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ আলোচনা কৰিছোঁ প্ৰথম চেপ্টাৰৰ। আজি আলোচনা কৰিম ছেকেণ্ড চেপ্টাৰ নন ফৰ্মেল এডুকেশ্যন অৰ্থাৎ অগতানুগতিক শিক্ষা পাঠটোৰ বিষয়ে আলোচনা কৰিম। এই পাঠত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিবলগীয়া আছে। এই চেপ্টাৰৰ পৰা যদিও ইমান বেছি প্ৰশ্ন নাই, তথাপিও কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিবলগীয়া আছে। নাম্বাৰ 1, নিডছ অৰ ইম্পৰ্টেঞ্চ অফ নন ফৰ্মেল এডুকেশ্যন, অগতানুগতিক শিক্ষাৰ গুৰুত্ব অথবা প্ৰয়োজনীয়তা 4 মাৰ্ক অথবা 2 মাৰ্ক অথবা 6 মাৰ্কৰো কেতিয়াবা আহি যাব পাৰে, গতিকে এইটো নিশ্চয়কৈ তোমালোকে চাবা। দ্বিতীয়টো হ'ল হোৱাট ইজ নন ফৰ্মেল এডুকেশ্যন, ডিফাৰেঞ্চ বিটুইন ফৰ্মেল এণ্ড নন ফৰ্মেল এডুকেশ্যন। অগতানুগতিক শিক্ষাৰ অৰ্থ, আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজত পাৰ্থক্য লিখা। 4 মাৰ্কৰ আহিব পাৰে, খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী ইম্পৰ্টেণ্ট প্ৰশ্নটো হ'ল ৰাইট 4 অবজেক্টিভছ অফ অপেন এডুকেশ্যন, মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য লিখা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ৰাইট 4 কেৰেক্টাৰিষ্টিক্স অফ অপেন ইউনিভাৰ্চিটি অৰ অপেন এডুকেশ্যন, মুক্ত শিক্ষা অথবা মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা। এইটো খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু দুয়োটাৰ উত্তৰ একে হ'ব, গতিকে একেলগেই দি দিছোঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ল ডিছকাছ দ্য ছিগনিফিকেণ্ট এছপেক্টছ অফ ডিষ্টেন্স এডুকেশ্যন, দূৰশিক্ষাৰ তাৎপৰ্যপূৰ্ণ দিশসমূহ আলোচনা কৰা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে ৰাইট 4 মেৰিটছ অফ অপেন এডুকেশ্যন, মুক্ত শিক্ষাৰ 4টা সুবিধা উল্লেখ কৰা। ইয়াৰ লগতে তোমালোকে দূৰশিক্ষাৰ সুবিধা এইটো জানি লোৱা যে দূৰশিক্ষাৰ সুবিধা আৰু মুক্ত শিক্ষাৰ সুবিধা দুয়োটাৰ উত্তৰ একে হ'ব, গতিকে দূৰশিক্ষাৰ সুবিধা আহিলেও ছেইম আনচাৰটো লিখিবা, ঠিক আছে। লগতে দুটামান অসুবিধাও তোমালোকে চাই যাবা, ঠিক আছে। অসুবিধাও 2 মাৰ্কৰ কাৰণে অসুবিধাও আহিব পাৰে, অৰ্থাৎ ডিমেৰিটছো আহিব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হ'ল অল এডুকেশ্যন ইজ ডিষ্টেন্স এডুকেশ্যন বাট অল ডিষ্টেন্স এডুকেশ্যন ইজ নট অপেন এডুকেশ্যন, গিভ 4 ৰিজন। সকলো শিক্ষা দূৰশিক্ষা, কিন্তু সকলো দূৰশিক্ষা মুক্ত শিক্ষা নহয়, 4টা কাৰণ দিয়া অথবা যুক্তি দিয়া। গতিকে এই প্ৰশ্নৰ উত্তৰটো তোমালোকে চাই যাবা, এইটো আহিব পাৰে। অসমীয়া মাধ্যমৰ কাৰণে মই ইয়াতে স্ক্ৰীণত লগাই দিছোঁ, তোমালোকে স্ক্ৰীণশ্বট মাৰি লোৱা আৰু এইটো চাই ল'বা। সকলোকে এটা অনুৰোধ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু প্ৰথম চেপ্টাৰৰ ভিডিঅ' চেনেলত আছে আৰু পৰৱৰ্তী চেপ্টাৰসমূহো পাবা।